তিনিখনৰ ঠাইত ৩% স্কুল যাতে সামৰি লয় তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ দিয়াৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। LP স্কুল আজি ধৰক প্ৰায় 40,000 আছে, তাৰ 3% হাই স্কুল ধৰক 10,000খন আছে, তাৰ 3% এনেকৈ আমি স্কুল কেটাগৰী ৱাইজ আমি কৰিবৰ কাৰণে আমি তেখেতক স্মাৰক পত্ৰত আমি পলমে চৰকাৰে নতুন পে কমিশ্যন গঠন কৰিব লাগে আৰু 2026 চনৰ 1 জানুৱাৰীৰ পৰা যাতে আমি নতুন নিৰিখত দৰমহা ল'ব পাৰোঁ সেই ধৰণৰে এখন কমিশ্যন গঠন কৰি 2016 চনৰ 1 এপ্ৰিলৰ মাজৰ বহু সংখ্যক কৰ্মচাৰীয়ে নতুন দৰমহা পোৱাৰ ক্ষেত্ৰত বঞ্চনাৰ সন্মুখীন হৈছিলে। আমি বিচাৰো যে এইবাৰ যাতে তেনেধৰণৰ বঞ্চনাৰ সন্মুখীন কৰ্মচাৰীসকল নহয়। তিনিখনৰ ঠাইত 3% স্কুল যাতে সামৰি লয় তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ দিয়াৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। LP স্কুল আজি ধৰক প্ৰায় 40,000 আছে, তাৰ 3% হাই স্কুল ধৰক 10,000খন আছে, তাৰ 3% এনেকৈ আমি স্কুল কেটাগৰী ৱাইজ আমি কৰিবৰ কাৰণে আমি তেখেতক স্মাৰক পত্ৰত আমি